Ritam Singh, a Guwahati High Court advocate and Assam Congress spokesperson, was arrested by Lakhimpur police on Saturday following a social media post that was critical of Lakhimpur BJP MLA Manap Deka. Singh had claimed that he was taken into custody from his residence without prior notice or a search warrant. In his social media post, Singh alleged that the police had threatened with forceful entry and he had repeatedly requested to see a notice or search warrant under the Bharatiya Nyaya Sanhita. He also referred to a Guwahati High Court order dated March 7, 2025, which he claimed to have communicated to the Lakhimpur police and the Director General of Assam Police. The controversy stems from a post by Singh questioning the Assam Police's handling of a case involving MLA Manap Deka, which had been registered at Pasista police station. Singh's post raised concerns about the lack of action taken by the Assam police in this matter. The Assam Congress has strongly condemned the arrest, accusing the authorities of treating Singh like a criminal. Gaurav Gogoi, deputy leader of opposition in the Lok Sabha, criticized the police for preventing him from meeting Singh to inquire about the reasons for his arrest. Gogoi also condemned the actions of the Assam police, calling it an example of unwarranted police behavior. মুখ্যমন্ত্রী হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়া একদম ইলিগাল কাম তেওঁলোকৰ পৰা কৰাই আছে অসম আৰক্ষীসকলক ৰাজনৈতিক অস্ত্ৰ দৰে ব্যৱহাৰ কৰি তেওঁলোকৰ ট্ৰেক ৰেকৰ্ড বেয়া কৰি আছে তেওঁলোকৰ ফাইল বেয়া কৰি আছে তেওঁলোকৰ প্ৰমোশন হোৱা সুবিধাখিনি তাত তেওঁলোকে বাধা দি আছে আৰু বাৰম্বাৰ মুখ্যমন্ত্ৰী মহোদয় কিছুমান নিৰ্দেশ দি অসম আৰক্ষী আৰু আমাৰ গুৱাহাটী ন্যায়ালয়ৰ মাজত সংঘাত হওক এই পৰ্যায়লৈ গৈ আছে বাৰম্বাৰ গুৱাহাটী হাইকোৰ্টে সুপ্ৰিম কোৰ্টে অসম আৰক্ষীক বাৰম্বাৰ নিৰ্দেশ দি আছে যে আপোনালোকে আইন উলংঘন নকৰিব আপোনালোকে আইনটো ইলিগেলি ইন্টাৰপ্ৰেট নকৰিব বাৰম্বাৰ কঠোৰ নিৰ্দেশ দিয়ে গৈ আছে তথাপিও বৰ্তমান মুখ্যমন্ত্ৰী আজি অসম আৰক্ষীৰ পৰা এনেদৰে কাম কৰাইছে নগাঁৱত দুজন আৰক্ষীৰ ওপৰত বৰ আক্ৰমণ হ'ল তেওঁলোকক কেনেদৰে মাৰিলে পিটিলে সেইসকলক ক'ত গ'ল যিসকলৰ নাম অসমৰ মন্ত্ৰী পীযুষ হাজৰিকা ডাঙৰীয়া ল'লে তাৰ ভিতৰত সেই 8জন মানুহ যিসকলে পুলিচক ধৰিছে ডিঙিত এনেকৈ হাত দিছে এনেকৈ পাঞ্চ কৰিছে কিক কৰিছে তেওঁলোকৰ মেচিন গান কাঢ়ি লৈ গৈছে সেইসকলক অসম আৰক্ষী নধৰে কিয় তেওঁলোকে বিজেপি দলৰ সদস্য আৰু আজি এজন গুৱাহাটীৰ এজন অধিবক্তা মুখপাত্ৰ মাত্ৰ এটা টুইটৰ কাৰণে আমাক যি খবৰ দিছে এটা টুইটৰ কাৰণে লখিমপুৰৰ পৰা ইমান পুলিচ বাহিনী আহিছে কিন্তু যেতিয়া নগাঁও যেতিয়া 2জন কনষ্টেবলৰ ওপৰত ইমান বেয়াকৈ তেওঁলোকক মাৰিলে পিটিলে এতিয়া তেওঁলোকক অসম আৰক্ষী ধৰিব পৰা নাই আজি অসম আৰক্ষী এনে একো সন্মান নাই মই গৃহ মন্ত্ৰী অমিত শ্বাহ ডাঙৰীয়াক নমুনা দিছো কি চাওক এয়া হৈছে মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াৰ নেতৃত্ব অসম আৰক্ষী